আধুনিকীকৰণেৰে ভাৰতীয় সেনাৰ হাতলৈ শীঘ্ৰে আহি আছে অত্যাধুনিক ৰাইফল অত্যাধুনিক AK-203 এছাল্ট ৰাইফল এই মুহূৰ্তত ভাৰতীয় সেনাৰ হাতত আহি পৰিব অতি শীঘ্ৰেই ভাৰতীয় সেনাৰ হাতলৈ আহিব এই অত্যাধুনিক ৰাইফল আৰু এই অত্যাধুনিক ৰাইফল ভাৰতীয় সেনাৰ নিজা বন্দুক হিচাপে পৰিচিত হ'ব আৰু নিজা বন্দুকেৰে অধিক শক্তিশালী ক্ষমতাশালী হৈ উঠিব ভাৰতীয় সেনা আৰু এতিয়াৰে পৰা যুদ্ধৰ ক্ষেত্ৰতে হওক বা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ ক্ষেত্ৰতে হওক এই ৰাইফল বা এই বন্দুকে ভাৰতীয় সেনাক দিব এক অনন্য শক্তি নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ এক ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এই গুৰুত্বপূৰ্ণ খবৰ যি সময়ত চৌদিশে এক যুদ্ধৰ পৰিৱেশ চলি আছে চৌদিশে যুদ্ধৰ দামমা এখন দেশৰ লগত আনখন দেশৰ সংঘাত বিভিন্ন কাৰণত সেই সংঘাতপূৰ্ণ পৰিস্থিতি বিগত সময়ছোৱাত আমি দেখি আহিছো এতিয়াও দেখি আছো কেউটিয়াকৈ ভাৰত পাকিস্তানৰ সংঘাতৰ ক্ষেত্ৰতে কক নতুবা ৰাছিয়া ইউক্ৰেইনৰ মাজত চলি থকা সংঘাত একেদৰে ইৰাণ ইজৰাইল আৰু সিৰিয়াৰ মাজত হেউটিয়া সংঘাত হামাসৰ লগত চলি আছে গতিকে এক যুদ্ধময় পৰিৱেশ সমগ্ৰ বিশ্বত তাৰ মাজতে ভাৰত আৰু পাকিস্তানৰ পেহেলগাম কাণ্ডক লৈ যি সংঘাতৰ সূত্ৰপাত হৈছিল সেই সংঘাতৰ উত্তেজনা কিন্তু এতিয়াও অব্যাহত আছে 22 এপ্ৰিলত পেহেলগাম কাণ্ডৰ পিছতে ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰৰ জৰিয়তে তাৰ পুতক তুলিবলৈ সক্ষম হৈছিল গতিকে পাকিস্তানৰ শত্ৰুতাৰ সমান্তৰালকৈ চীনৰ কু অভিসন্ধি নতুনকৈ এতিয়া বাংলাদেশৰ নতুন অভিসন্ধি ভাৰতক অস্থিৰ কৰাৰ চীন বাংলাদেশ পাকিস্তান এই সমূহ গোট একগোট হৈ ভাৰতৰ বিৰুদ্ধে এটাৰ পিছত আনটো কুটিল ষড়যন্ত্ৰ ৰচনা কৰি গৈছে গতিকে তেনে ক্ষেত্ৰত ভাৰতৰ প্ৰতিৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে ভাৰত চৰকাৰেও উদ্যোগ গ্ৰহণ কৰিছে প্ৰতিৰক্ষা বাজেটৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশৰ সৈতে অস্ত্ৰ-শস্ত্ৰ ক্ৰয়ৰ নতুন চুক্তি ইতিমধ্যে চিন্তা চৰ্চা কৰি আছে চুক্তি সম্পন্ন কৰি গৈছে ভাৰত চৰকাৰেও আৰু তাৰ মাজতে ৰাছিয়াৰ সৈতে কৰা এক বিশেষ চুক্তিৰ ফল এতিয়া ভাৰতীয় সেনাই হাতে হাতে লাভ কৰিবলৈ গৈ আছে 2021 চনত ৰাছিয়াৰ সৈতে হোৱা এখন চুক্তি প্ৰায় 5000 কোটি টকা ব্যয় সাপেক্ষে এই চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পন্ন হৈছিল আৰু সেই চুক্তি অনুসৰি অৰ্থাৎ ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেড ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডৰ কাৰখানাত এতিয়া দেশীয়ভাৱে এই অত্যাধুনিক ৰাইফল ভাৰতত নিৰ্মাণ কৰা হ'ব উত্তৰ প্ৰদেশৰ আমেথি যি আমেথি সমষ্টি এটা সময়ত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল বৰ্তমান ৰাহুল গান্ধী যদিও বা আমেথি সমষ্টিক প্ৰতিনিধিত্ব কৰা নাই ৰায়বেলি সমষ্টিৰ সাংসদ বৰ্তমান ৰাহুল গান্ধী গতিকে সেই আমেথি সমষ্টি আমি প্ৰসংগক্ৰমে ৰাহুল গান্ধীৰ কথা কৈছো সেই আমেথি সমষ্টিতেই এতিয়া সেই কাৰখানা ব্যৱস্থা কৰা হৈছে আৰু সেই কাৰখানাত বৰ্তমান অহৰহ নিৰ্মাণ কাৰ্য চলি আছে সেই অত্যাধুনিক AK-203 এছাল্ট ৰাইফলৰ নিৰ্মাণ কাৰ্য ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডৰ কাৰখানা স্থাপন কৰা হৈছে উত্তৰ প্ৰদেশৰ আমেথিত আৰু সেই আমেথিতেই এই অত্যাধুনিক ৰাইফল বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে অহা 15 আগষ্টলৈ আৰু বেছি দিন নাই স্বাধীনতা দিৱসৰ এই শুভ দিনটোতেই পবিত্ৰ দিনটোতেই শুভ মুহূৰ্তত ভাৰতীয় সেনাক প্ৰায় 7000 এই অত্যাধুনিক সিৰিজৰ AK-203 এছাল্ট ৰাইফল ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰা হ'ব অৰ্থাৎ 7000 ৰাইফল ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰা হ'ব আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত অৰ্থাৎ আহি থকা এই দশকটোত প্ৰায় 6 লাখ অত্যাধুনিক এছাল্ট ৰাইফল ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে আমি ইতিমধ্যে উল্লেখ কৰিছো ভাৰত আৰু ৰাছিয়াৰ যৌথ প্ৰচেষ্টাত নিৰ্মাণ হৈ আছে AK-203 আৰু নিৰ্মাণ হৈ থকা এই AK-203 এছাল্ট ৰাইফল হৈছে আইকনিক কালাশনিকভ ৰাইফলৰ অত্যাধুনিক সংস্কৰণ আৰু এই সংস্কৰণে আমি ইতিমধ্যে উল্লেখ কৰিছো ভাৰতীয় সেনাক শক্তিৰ ক্ষেত্ৰত এক বিশেষ গতি প্ৰদান কৰিব আৰু এই AK-203 এছাল্ট ৰাইফলৰ কেনেকুৱা ধৰণৰ ৰেঞ্জ ইয়াৰ শক্তি কেনে ধৰণে কাম কৰিব হেয়াও এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ বিষয় সেইখিনি কথাও থুৰতে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এয়া হৈছে অতি নিখুঁতভাৱে লক্ষ্য নিৰ্ধাৰিত আক্ৰমণ কৰিব পৰা এটা অত্যাধুনিক ৰাইফল আমি ইতিমধ্যে উল্লেখ কৰিছো এয়া হৈছে আইকনিক কালাশনিকভ ৰাইফলৰ অত্যাধুনিক সংস্কৰণ যুদ্ধৰ লগতে সন্ত্ৰাসবাদ বিৰোধী অভিযানত এই ৰাইফলৰ ব্যাপকভাৱে ব্যৱহাৰ কৰাৰ লক্ষ্য লৈছে
কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে পৰিকল্পনা গ্ৰহণ কৰিছে যুদ্ধই হওক বা সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপত এই ৰাইফলৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে ৰেঞ্জ কেনেকুৱা ইয়াৰ ক্ষমতা কেনেকুৱা সেয়া আমি জনাইছো যিকোনো নিৰ্ভুল লক্ষ্যত উপনীত হ'ব পাৰে এই ৰাইফলৰ লক্ষ্য এই ৰাইফলৰ লক্ষ্যই হৈছে নিৰ্ভুল লগতে যিকোনো পৰিবেশত সক্ৰিয় হৈ থাকিব পৰা ক্ষমতা থাকে লক্ষ্য নিৰ্ধাৰিতভাৱে আক্ৰমণ কৰিব পৰা ক্ষমতা থাকে এই ৰাইফলৰ যি নেকি মাত্ৰ 1 মিনিটত 700 ৰাউণ্ড গুলি ফুটাব পৰা ক্ষমতা যি নেকি 800 মিটাৰ সামৰি ল'ব পাৰে এই ৰাইফলে 800 মিটাৰ দূৰত্বলৈ সামৰি 1 মিনিটত 700 ৰাউণ্ড গুলি ফুটাব পৰা ক্ষমতা আছে AK-203 এছাল্ট ৰাইফলৰ গতিকে চাবলৈ গ'লে অত্যাধুনিক প্ৰযুক্তিৰে এই ৰাইফল নিৰ্মাণ কৰা হৈছে আমি পুনৰ জনাইছো আমেথি সমষ্টিত উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিত এই কাৰখানা স্থাপন কৰা হৈছে ইণ্ডো ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডৰ কাৰখানাত এতিয়া যুদ্ধংদেহী গতিত এই ৰাইফলৰ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে ইতিমধ্যে এই ৰাইফল নিৰ্মাণৰ বাবে ৰাছিয়াই সম্পূৰ্ণ প্ৰযুক্তি ভাৰতৰ হাতত অৰ্পণ কৰিছে এই ৰাইফলটোৰ বাবে ৰাছিয়াই সম্পূৰ্ণ প্ৰযুক্তি ভাৰতৰ হাতত অৰ্পণ কৰিছিল কাৰণ 2021 চনতে হোৱা এখন চুক্তি য'ত 5000 কোটি টকাৰ এই চুক্তি স্বাক্ষৰ কৰিছিল ভাৰত আৰু ৰাছিয়াই ভাৰতৰ নিৰ্মাণ কৰি থকা এই ৰাইফলটোৰ বাবে আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাছিয়াই সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে আৰু দেশীয়ভাৱে নিজাববীয়াকৈ ভাৰতে বৰ্তমান এই ৰাইফল নিৰ্মাণ কৰি আছে দেশত বিশেষকৈ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ যদি কথা কোৱা হয় জম্মু কাশ্মীৰ অত্যন্ত এটা স্পৰ্শকাতৰ স্থান জম্মু কাশ্মীৰত প্ৰায় সন্ত্ৰাসবাদ বিৰোধী অভিযান চলি আছে ভাৰতীয় সেনাৰ পেহেলগাম কাণ্ডৰ পিছত এই অভিযান আৰু অধিক তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে এতিয়াও ভাৰতীয় চোৰাংচোৱাৰ হাতত বহুখিনি তথ্য আছে পাক সমৰ্থিত বহু সন্ত্ৰাসবাদী এতিয়াও জম্মু কাশ্মীৰত বাহৰ পাতি আছে পুনৰ আক্ৰমণ কৰাৰ সম্ভাৱনা আছে গতিকে সেই দিশলৈ চাই ভাৰতীয় সেনাই অতি যুদ্ধংদেহী গতিৰে অভিযান চলাই আছে সন্ত্ৰাসবাদ বিৰোধী অভিযান জম্মু কাশ্মীৰকে ধৰি বিভিন্ন স্থানত গতিকে সেই অভিযানত এই ৰাইফলে বিশেষভাৱে গুৰুত্ব লাভ কৰিব বুলি কোৱা হৈছে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব অভিযানত সেনাৰ হাতত এই ৰাইফল তুলি দিয়াত কিয়নো নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনসমূহে চীনৰ পৰাই হওক নতুবা আমেৰিকাৰ পৰাই হওক বহু অত্যাধুনিক চীন আমেৰিকাৰ দৰে অত্যাধুনিক দেশসমূহৰ পৰা অত্যাধুনিক মাৰণাস্ত্ৰ এইসমূহ সন্ত্ৰাসবাদীৰ হাতত মজুত আছে গতিকে সেই সকল সন্ত্ৰাসবাদীক মোকাবিলা কৰিব পৰাকৈ ভাৰতৰ হাতত যেন কিছু এটা দুৰ্বলতা আছিল আৰু সেই দুৰ্বলতাখিনি এতিয়া পূৰণ কৰিবলৈ গৈ আছে এই অত্যাধুনিক AK-203 এছাল্ট ৰাইফলে গতিকে সন্ত্ৰাসবাদীয়ে চীন আমেৰিকাৰ পৰা ক্ৰয় কৰা অত্যাধুনিক মাৰণাস্ত্ৰৰ সৈতে ফেৰ মাৰিব পৰাকৈ এতিয়া অত্যাধুনিক ৰাইফল ব্যৱহাৰ কৰিব ভাৰতীয় সেনাই 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনটোতে 7000 ৰাইফল ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে যে নেকি ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰা হ'ব আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত অনাগত এটা দশক অৰ্থাৎ 10 বছৰৰ ভিতৰত আৰু 6 লাখ এই অত্যাধুনিক AK-203 এছাল্ট ৰাইফল ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰাৰ পৰিকল্পনা বা লক্ষ্য লৈছে ভাৰতীয় সেনাই শেহতীয়াকৈ যুদ্ধৰ পৰিবেশ আমি ইতিমধ্যে উল্লেখ কৰিছো আধুনিক যুদ্ধত এতিয়া যুদ্ধৰ কৌশল সলনি হৈছে ন কৌশল ন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে যুদ্ধত ক্ষুদ্ৰ ড্ৰোন ব্যৱহাৰ কৰা হৈছে পাইলটবিহীন ফাইটাৰ জেট ব্যৱহাৰ কৰা হৈছে অপাৰেশন সিন্দুৰৰ সময়তো ভাৰতে এনে অত্যাধুনিক কিছু প্ৰযুক্তি ব্যৱহাৰ কৰিছিল একেদৰে যদি চোৱা হয় খেউটিয়াকৈ ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা সেই যুদ্ধৰ সময়ছোৱাতো বহুখিনি অত্যাধুনিক কৌশল অৱলম্বন কৰিছিল জিপিএস গাইডেড মিসাইল ব্যৱহাৰ কৰিছিল ইজৰাইলেও ইতিমধ্যে আমেৰিকাৰ সৈতে আন এখন চুক্তি সম্পন্ন কৰিছে য'ত পুৰণি বোমাসমূহ জিপিএস গাইডেড মিসাইললৈ পৰিণত কৰি শত্ৰুৰ বিৰুদ্ধে ব্যৱহাৰ কেনেদৰে কৰিব পাৰি নানান ধৰণৰ চিন্তা চৰ্চা চলি আছে একেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰটো অত্যাধুনিক মাৰণাস্ত্ৰৰ কাম অত্যাধুনিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ কাম সকলোখিনি কাম প্ৰত্যেকখন দেশে সামৰিক ক্ষেত্ৰ শক্তিশালী কৰাৰ বাবে চিন্তা চৰ্চা কৰি আছে এই ক্ষেত্ৰত ভাৰতো পিছপৰি থকা নাই কাৰণ ভাৰতৰ সন্মুখত এতিয়া বহুখিনি প্ৰত্যাহ্বান আছে পাকিস্তান চীন শেহতীয়াকৈ বাংলাদেশ এই প্ৰত্যাহ্বানত সংযোজন হৈছে শেখ হাসিনাৰ দেশান্তৰিত হোৱাৰ পিছত বাংলাদেশৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক বিঘ্নিত হৈছে ভূ ৰাজনীতিৰ সলনি হৈছে ভূ ৰাজনীতিৰ পৰিৱৰ্তন হৈছে গতিকে তেনেস্থলত এতিয়া সামৰিক ক্ষেত্ৰ শক্তিশালী কৰাৰ বাবে প্ৰতিখন দেশে গুৰুত্ব দিছে আৰু এই ক্ষেত্ৰত ভাৰতে বিশেষভাৱে আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে ৰাছিয়াৰ পৰা ইতিমধ্যে ভাৰতে S-400 যি আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা প্ৰয়োগ কৰিছে পাকিস্তানৰ আক্ৰমণৰ সময়ছোৱাত সেই শক্তি ইতিমধ্যে সমগ্ৰ বিশ্বই দেখিছে ভাৰতে দেশীয়ভাৱে ডেভেলপ কৰা দেশীয়ভাৱে বিকাশ কৰা আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থা
আকাশ ক্ষেপণাস্ত্ৰ পদ্ধতি প্ৰয়োগ কৰি পাকিস্তানৰ প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল তেনেদৰে ভাৰতে ইতিমধ্যে সামৰিক ক্ষেত্ৰত চমক দিবলৈ সক্ষম হৈছে বিশ্বৰ চতুৰ্থ শক্তিধৰ সামৰিক দেশ হিচাপে ইতিমধ্যে ভাৰত পৰিগণিত হৈছে তাতে আকৌ এক নতুন গতি প্ৰদান কৰিব ভাৰতৰ এই নিজা বন্দুকে ভাৰতৰ এই অত্যাধুনিক আইকনিক এই ৰাইফল অত্যাধুনিক সংস্কৰণ এই অত্যাধুনিক সংস্কৰণৰ এই ৰাইফলে ভাৰতৰ প্ৰতিৰক্ষাৰ নিৰ্মাণ খণ্ডকো এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি এই মুহূৰ্তত কোৱা হৈছে গতিকে 15 আগষ্টতেই ভাৰতীয় সেনাই লাভ কৰিব 7000 এই অত্যাধুনিক AK-203 এছাল্ট ৰাইফল আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত প্ৰায় 6 লাখ ৰাইফল নিৰ্মাণ কৰা হ'ব আমেথিত স্থাপন কৰা ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডৰ কাৰখানাত এয়া আছিল এই মুহূৰ্তৰ এই খবৰ প্ৰিয় দৰ্শক এই মুহূৰ্তত লাইভ